students, welcome back to my class. Moi Dr. Rajiv Bora aru aji class to birate important class eta hobole goi ase because ami khub important organelle eta manor kotha pohim. Tinta different organelle kotha aji class to details ot discuss korim. Hekita hol prothom to chloroplast. Chloroplast or kotha ami discuss korim. Second ote ami discuss korim mitochondria kotha. Mitochondria. আৰু ফাইনালি আমি ডিসকাস কৰিম পেৰক্সিজমৰ কথা ওকে সো এই তিনটা অৰ্গানলি বিৰাতে ইম্পৰ্টেন্ট অৰ্গানলি কাৰণ ইয়াৰ পৰা এমসিকিউ আহে সিইউইটিত প্লাস তোমালোকৰ ডিগ্ৰী এক্সামৰ কাৰণে বিৰাতে এটা ইম্পৰ্টেন্ট ক্লাস হ'বলৈ গৈ আছে সো প্লিজ ফোকাস ধ্যান দি ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈকে প্লিজ চাবা ওকে এতিয়া আমি ডিটেইলছটো জামে প্ৰটেক্টিভ অৰ্গানলি ডিটেইলছটো খুমামে আমি তাৰ আগতে আমি কিছুমান ইম্পৰ্টেন্ট ডিস্টিংকশন জানি লওঁ যে এই অৰ্গানলি কিটা নাম শুনুতে আমি কিছুমান ইম্পৰ্টেন্ট পইণ্টছ দিমাগত আহি যাব লাগে ফৰ এক্সাম্পল ক্লোৰোপ্লাষ্টৰ যেতিয়াই নাম শুনা তোমালোকৰ এটা বস্তু ক্লিয়াৰ থাকিব লাগে যে ক্লোৰোপ্লাষ্টত কি হ'ব ক্লোৰোপ্লাষ্টত খানা বনিব ইয়েস ক্লোৰোপ্লাষ্টত বনিব খানা সো ক্লোৰোপ্লাষ্ট কিয় ইমান ইম্পৰ্টেন্ট বিকজ ইট হেল্পছ ইন ফটোসিনথেসিস কৰাত হেল্প কৰে ক্লোৰোপ্লাষ্টত এটা ইম্পৰ্টেন্ট পিগমেন্ট থাকে ক্লোৰোফিল আমি ডিটেইলছ জানিম ওকে সো হেতুৱে ফটোসিনথেসিস কৰাত হেল্প কৰে আৰু ফটোসিনথেসিস কৰিলে কি হয় প্লান্টসে প্ৰডিউস ফুড ইম্পৰ্টেন্ট পইণ্ট ক্লোৰোপ্লাষ্ট বুলি ক'লে হেতু দিমাগত আহি যাব লাগে মাইটোকন্ড্ৰিয়া বুলি ক'লে কি আহিব লাগে দিমাগত মাইটোকন্ড্ৰিয়া বুলি ক'লে ডাইৰেক্ট আহিব লাগে যে মাইটোকন্ড্ৰিয়া কি বনায় এটিপি বনায় এটিপি প্ৰডাকশন কৰে হয়নে এটিপি প্ৰডাকশন কৰে আৰু সেই কাৰণে মাইটোকন্ড্ৰিয়াক আমি কি কওঁ পাৱাৰ হাউস অফ দা সেল বুলি কওঁ পাৱাৰ হাউস অফ দা সেল এই কিটা হল ইম্পৰ্টেন্ট পইণ্ট যোনটো নেকি তোমালোকে একো না জানিলেও এই কিটাটো জানিবই লাগে মাইটোকন্ড্ৰিয়া পাৱাৰ হাউস অফ দা সেল বুলি কওঁ কিয় বিকজ এটিপি প্ৰডাকশন হৈ আছে এটিপি প্ৰডাকশন কিয় হৈ আছে বিকজ মাইটোকন্ড্ৰিয়াৰ ভিতৰত কি হয় এৰোবিক ৰেসপিৰেচন হয় ওকে নাও পেৰক্সিজমৰ নামটো শুনা লগে লগে তোমালোকৰ দিমাগত কি আহিব লাগে যে এটো এটা এনেকুৱা এটা অৰ্গানেল যোনটোৱে ডিটক্স কৰে ডিটক্সিফিকেশনত হেল্প কৰে ডিটক্সিফিকেশন মেইনলি কি হয় মেইনলি হাইড্ৰোজেন পেৰক্সাইড নামৰ এটা গেছ H2O2 হাইড্ৰোজেন পেৰক্সাইড এটো কি বস্তু হাইড্ৰোজেন পেৰক্সাইড এটা ইম্পৰ্টেন্ট এটো এটা বাই প্ৰডাক্ট দে এই বাই প্ৰডাক্টটো বনে বিকজ সেলৰ ভিতৰত বহুতো কেমিক্যাল ৰিঅ্যাকশনছ হৈ থাকে আমি জানো নহয় মেটাবলিক ৰিঅ্যাকশনছ বিলাক হৈ থাকে বহুতো নিউমাৰাস মেটাবলিক ৰিঅ্যাকশনছ আৰু এই ৰিঅ্যাকশনছ বিলাকৰ কাৰণে এই হাইড্ৰোজেন পেৰক্সাইডটো ফৰ্ম হয় আৰু হাইড্ৰোজেন পেৰক্সাইডটো ইট ইজ এ টক্সিক কেমিক্যাল হয়নে এটা এটা টক্সিক বস্তু সেলটোৰ কাৰণে বহুতো যদি হাইড্ৰোজেন পেৰক্সাইড জমা হৈ যায় সেলৰ ভিতৰত সেলটো মৰি যোৱা চান্স থাকে হয়নে কাৰণ ই বহুতো ড্যামেজ কৰি দিয়ে ডিএনএ ড্যামেজ কৰিব বেলেগ বেলেগ এনজাইমছ প্ৰটিনছৰ লগত ৰিঅ্যাক্ট কৰি পেলাই বহুতো বস্তু নষ্ট কৰিব সো এই যে পেৰক্সিজমটো আছে পেৰক্সিজমে কি কৰে H2O2 খিনি ক্যাপচাৰ কৰে আৰু H2O2 খিনি নিউট্ৰেলাইজ কৰে H2O2 খিনি কি হলে ভাঙি দিয়ে ওয়াটাৰ আৰু অক্সিজেনলে ভাঙি দিয়ে আৰু ওয়াটাৰো নিউট্ৰেল এটা বস্তু অক্সিজেনো এটা নিউট্ৰেল বস্তু মানে নন টক্সিক মানে সো এটা টক্সিক বস্তু কি হলে কনভার্ট কৰিলে নন টক্সিক বস্তুলে কনভার্ট কৰিলে সো পেৰক্সিজমৰ কাম হেতু সো এই তিনটা অৰ্গানলিৰ কথা ফোকাসত আহিলে এই কিটা বস্তু মনত থাকিব লাগে ক্লোৰোপ্লাষ্ট মানে খাদ্য বনি আছে তাত মাইটোকন্ড্ৰিয়া মানে তাত এটিপি সিনথেসিস হৈছে পাৱাৰ হাউস পেৰক্সিজম মানে বস্তুবিলাক ৰিসাইকেল কৰি আছে ডিটক্স কৰি আছে মেইনলি H2O2 নেক্সট ইম্পৰ্টেন্ট পইণ্টটো যোনটো মনত থাকিব লাগে ক্লোৰোপ্লাষ্ট হল ডাবল মেমব্ৰেন এটা স্ট্ৰাকচাৰ এটো কি ডাবল মেমব্ৰেন এটা স্ট্ৰাকচাৰ দেখিবলৈ কেনেকুৱা হ'ব ক্লোৰোপ্লাষ্টৰ যদি স্ট্ৰাকচাৰ সো আমি ডিটেইলছত যাম অফ কোৰ্স ক্লোৰোপ্লাষ্টৰ স্ট্ৰাকচাৰ ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেন এখন আউটাৰ এখন ইনাৰ আমি ডিটেইলছত শিকিম হেকাৰণে মই ইমান ডিটেইলছত যোৱা নাই ওকে মাইটোকন্ড্ৰিয়াটো এটা ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ হয় সো ইট ইজ অলসো ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ফাইন কিন্তু ডাবল মেমব্ৰেনখন ষ্টাইলটো বেলেগ এখন হল আউটাৰ মেমব্ৰেন ইনাৰ মেমব্ৰেনখন চাবা দে ইনাৰ মেমব্ৰেনখন এনেকৈ ফোল্ড হৈ থাকে দেখছেনে ষ্টাইলটো বেলেগ যদিও ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ষ্টাইলটো মানে যোনটো অৰ্গানাইজেশ্যন ষ্টাইলটো বেলেগ সো এটো হল আউটাৰ এখন হল ইনাৰ হয়নে আৰু ইয়াটো আউটাৰ এখন আছিল এখন হল ইনাৰ মেমব্ৰেন ফাইন সো ক্লোৰোপ্লাষ্টটো ডাবল মেমব্ৰেন মাইটোকন্ড্ৰিয়া ডাবল মেমব্ৰেন কিন্তু পেৰক্সিজমৰ যদি কথা পাতো আমি পেৰক্সিজমটো হল সিঙ্গল মেমব্ৰেন স্ট্ৰাকচাৰ সো ডিফাৰেন্স কিনি গম পাইছানে সো আমাৰ পেৰক্সিজমটো হল সিঙ্গল মেমব্ৰেন স্ট্ৰাকচাৰ লিপিড বাইলেয়াৰ এক এতিয়া সোৱা মই যতে এডাল
আজ দিওঁ সেইটো মানে তোমালোকে ইনহেৰেণ্টলি জানিব লাগে যে আচলতে এডাল নহয় এনেকৈ লিপিড বাইলেয়াৰৰ দুটা লেয়াৰ আছে আমি অলৰেডি শিকি আহিছোঁ বুজি আহিছোঁ হয়নে এই কনচেপ্টটো আমি জানোৱেই অলৰেডি চ' যদিও ইয়াত মই দুটা মেম্ব্ৰেইন আছোঁ আচলতে প্ৰত্যেকখন মেম্ব্ৰেইন কি আছে লিপিড বাইলেয়াৰে বনিছে হয়নে এইখন প্ৰত্যেকখন মেম্ব্ৰেইন লিপিড বাইলেয়াৰ সেইটো বুজিছোঁ আমি অ'কে নেক্সট ইম্পৰ্টেণ্ট পইণ্ট আমাৰ যোনটো ক্ল'ৰ'প্লাষ্ট আছে অ'কে ক্ল'ৰ'প্লাষ্ট যদি কথা কওঁ আমি ক'ত পাওঁ চাবা দেই ক্ল'ৰ'প্লাষ্টটো আমি অনলি প্লাণ্টছত পাওঁ প্লাণ্টছৰ যদি কথা কওঁ কিহত পাবা তোমালোকে অল গ্ৰীণ প্লাণ্টছ সেইটো পাবা প্লাছ ইউগ্লিনইডছবিলাকতো পাবা হয়নে কিছুমান সৰু অৰ্গেনিজম সেইবিলাকতো পাবা যোনবিলাক প্লাণ্টছ ৰিলেটেড ইউগ্লিনইডছ প্লাছ এলগি এইবিলাকত তোমালোকে ক্ল'ৰ'প্লাষ্ট পাবা হয়নে মাইট'কণ্ড্ৰিয়া ক্ল'ৰ'প্লাষ্টটো তুমি এনিমেলছত পাবানে নট ফাউণ্ড ইন এনিমেলছ তো এনিমেলছত নোপোৱা নো কেনট বি ফাউণ্ড মাইট'কণ্ড্ৰিয়া তুমি প্লাণ্টছ এণ্ড এনিমেলছ দুইটাতে পাম আমি মাইট'কণ্ড্ৰিয়া পেৰক্সিজমটো মষ্টলি ইন প্লাণ্টছ বাট আমি এনিমেলছতো দেখা পাওঁ মষ্টলি ইন প্লাণ্টছ এণ্ড অলছ' ইন এনিমেলছ চ' এইকেইটা হ'ল মেইন পইণ্ট ক্ল'ৰ'প্লাষ্ট মাইট'কণ্ড্ৰিয়া আৰু পেৰক্সিজম চ' এই তিনিটাৰ বস্তুৰ আমি কি ডিছকাছ কৰিম এই তিনিওটাৰ অৰ্গেনলিৰ আমি কি ডিছকাছ কৰিবলগীয়া আছে তোমালোকৰ চিলেবাছৰ মতে তোমালোকৰ টপিকৰ মতে তোমালোকে পঢ়িব লাগিব ইয়াত ষ্ট্ৰাকচাৰ প্ৰত্যেকটোৰে তোমালোকে ষ্ট্ৰাকচাৰ ডিছকাছ কৰিব লাগিব মানে আমি ডিছকাছ কৰিম এতিয়া ষ্ট্ৰাকচাৰ ডিছকাছ কৰিম ফাংচন ডিছকাছ কৰিম আৰু এটা বস্তু ডিছকাছ কৰিম সেইটো হ'ল সেমি অট'নমাছ বুলি কৈছে সেমি অট'নমাছ নেচাৰ বাট সেমি অট'নমাছ নেচাৰ অকল কাৰ ডিছকাছ কৰিবলৈ কৈছে ক্ল'ৰ'প্লাষ্টৰ আৰু মাইট'কণ্ড্ৰিয়াৰ পেৰক্সিজমত সেমি অট'নমাছ নেচাৰ নাই কিয় নাই আমি ডিটেইলছত জানিম অ'কে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট হ'ব এতিয়া আমি ডিটেইলছত কাৰ কথা পাতিম প্ৰথমতে ক্ল'ৰ'প্লাষ্টৰ কথা ডিছকাছ কৰিবলৈ গৈ আছোঁ চ' ক্ল'ৰ'প্লাষ্টৰ প্ৰথমতে ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যনটো চাওঁ তাৰপিছত ফাংচন শিকিম চ' ক্ল'ৰ'প্লাষ্টৰ যদি কথা পাতোঁ ক্ল'ৰ'প্লাষ্টটো ডিছকাছ কৰাৰ আগতে আমি এটা ইম্পৰ্টেণ্ট কনচেপ্টৰ কথা জানিব লাগিব সেইটো হ'ল প্লাষ্টিড ছাৰ আমাৰ চিলেবাছত নাই নহয় কেলৈ প্লাষ্টিড বুলি কি নাম এইটো কি বস্তু চিলেবাছত নাই বাট তোমালোকৰ কুৱেশ্যনছ আহে CUETত প্লাষ্টিডৰ ওপৰত কুৱেশ্যন আহে আৰু ক্ল'ৰ'প্লাষ্ট যোনটো মই কৈ আছোঁ আমি যোনটো পঢ়িবলৈ গৈ আছোঁ ক্ল'ৰ'প্লাষ্টটো হ'ল a type of plastid. So what is chloroplast? Chloroplast is a type of plastid. গম পাইছা এটা প্লাষ্টিডৰ যদি কথা পাতোঁ প্লাষ্টিডবিলাক কি ছাৰ প্লাষ্টিডবিলাক হ'ল প্লাণ্টছত পোৱা কিছুমান অৰ্গেনলি প্লাণ্টছত পাবা প্লাণ্টছত কেনেকুৱা অৰ্গেনলি এইবিলাক হ'ল ডাবল মেমব্ৰেইন ষ্ট্ৰাকচাৰ হয়নে ডাবল মেমব্ৰেইন থকা কিছুমান অৰ্গেনেল আৰু এইবিলাক প্লাষ্টিডবিলাক কি হয় প্লাষ্টিডবিলাকে মেইনলি কি থাকে ইয়াত প্লাষ্টিডবিলাকৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট পিগমেণ্টছ থাকে আৰু এহেঁতৰ কাম কি হ'ব পাৰে এহেঁতে কিছুমান বস্তু ষ্ট'ৰ কৰিব পাৰে ষ্ট'ৰেজ হিচাপে কাম কৰে যেনেকৈ আমি যদি প্লাষ্টিডৰ কথা পাতোঁ প্লাষ্টিডবিলাক বেছড অন দ্য পিগমেণ্ট যে এটা প্লাষ্টিডৰ ভিতৰত কেনেকুৱা টাইপৰ পিগমেণ্টছ থাকিব বা কেনেকুৱা টাইপৰ বস্তু ষ্ট'ৰ কৰে তাৰ ওপৰত ভিত্তি কৰি প্লাষ্টিডবিলাক আমি 3 টাইপছত দেখা পাওঁ দেৰ আৰ 3 টাইপছ অফ প্লাষ্টিডছ মন কৰিবা দেই এইটো ইম্পৰ্টেণ্ট পইণ্ট মই কৈ আছোঁ এনেই মই পঢ়োৱা নাই বস্তুবিলাক 3 টাইপছ অফ প্লাষ্টিড আমি ডিছকাছ কৰিব লাগিব অ'কে আমি তিনিটা বেলেগ টাইপৰ প্লাষ্টিড পাওঁ এইটো প্লাষ্টিডৰ লগত প্লাজমিডটো কনফিউজ নকৰিবা মই গম পাইছোঁ তোমালোকৰ বস্তুবিলাক মই আৰু ডেফটলৈ নি আছোঁ কিন্তু ভেৰি ইম্পৰ্টেণ্ট মই নিজেই কনফিউজ কৰিছিলোঁ এইটো প্লাষ্টিড আৰু প্লাজমিডৰ মাজত এটা ডিফাৰেঞ্চ আছে প্লাজমিড বুলি আৰু এটা ৱৰ্ড আছে প্লাজমিডটো সদায় আমি বেক্টেৰিয়াতহে পাওঁ অ'কে চ' এইটো কথা এতিয়া আমি পঢ়ি থকা নাই প্লাজমিডৰ কথা আমি এতিয়া নপঢ়োঁ প্লাজমিডবিলাক বেক্টেৰিয়াত পোৱা যায় এইবিলাক হ'ল ডাবল চাৰ্কুলাৰ DNA এইবিলাক DNA পাওঁ আমি বেক্টেৰিয়াত পাওঁ এইটো পাহৰিয়ে যোৱা মই কৈছিলোঁ যে সেইটোও পাহৰি যোৱা প্লাজমিডৰ কথা পাহৰি দিয়া প্লাজমিডটো ক'ত পাওঁ বেক্টেৰিয়াত পাওঁ আমি প্লাষ্টিডবিলাক ক'ত পাওঁ প্লাণ্টছত পাওঁ ৰাইট আমি প্লাষ্টিডবিলাক এনিমেলছত পাওঁনে আমি প্লাষ্টিডবিলাক এনিমেলছত নাপাওঁ আৰু এই প্লাষ্টিডবিলাকতনো কেনেকুৱা ধৰণৰ পিগমেণ্টছ থাকে বা প্লাষ্টিডবিলাকেনো কেনেকুৱা ধৰণৰ বস্তু নিজৰ ভিতৰত ষ্ট'ৰ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি 3টা বেলেগ টাইপৰ প্লাষ্টিড পাওঁ অ'কে চ' প্লাষ্টিড 3টা টাইপৰ হ'ল এটা হ'ল ক্ল'ৰ'প্লাষ্ট যোনটো তোমালোকে পঢ়িবা এতিয়া অ'কে
ক্লোৰোপ্লাষ্ট এটা হ'ল ক্ৰোমোপ্লাষ্ট আৰু এটা হ'ল লিউকোপ্লাষ্ট ডিফাৰেন্স কিটা ভেৰি ইম্পৰ্টেণ্ট এটো সিউইটিত আহে মই সেইকাৰণে ষ্টাৰ মাৰ্ক লগাই দিছো ভেৰি ইম্পৰ্টেণ্ট ফোকাস ওকে সো ক্লোৰোপ্লাষ্ট বিলাক কি আমি গম পাওঁ যোনটো আমি ডিটেইলছত এতিয়া পঢ়িব লাগিব ক্লোৰোপ্লাষ্ট হ'ল গ্ৰীণ প্লাষ্টিড এইবিলাক কেনেকুৱা ধৰণৰ কালাৰটো কি গ্ৰীণ প্লাষ্টিড ক্ৰোমো মানে কি কালাৰফুল হয়নে কালাৰ থকা প্লাষ্টিড সো দে আৰ কালাৰফুল প্লাষ্টিড ওকে আৰু লিউকোপ্লাষ্ট বিলাক হ'ল দে আৰ কালাৰলেছ প্লাষ্টিড ওকে স্যাৰ গম পালো ঠিক আছে কিন্তু এই কালাৰ বিলাক কিহৰ কাৰণে হৈছে স্যাৰ হেতু বুজাই দিও সো এই যে গ্ৰীণ হৈছে ক্লোৰোপ্লাষ্ট যে এইবিলাক প্লাষ্টিড গ্ৰীণ হৈছে এহেতৰ ভিতৰত কিছুমান পিগমেন্টছ থাকিব মই কৈছো নহয় পিগমেন্টছৰ ভিত্তিত এহেতক ক্লাসিফাই কৰা হৈছে সো ক্লোৰোপ্লাষ্টত যোনবিলাক পিগমেন্ট থাকে সেই পিগমেন্ট বিলাক কি এইবিলাক হ'ল ক্লোৰোফিল পিগমেন্ট থাকে এতিয়া ক্লোৰোফিল কেনেকুৱা ধৰণৰ হ'ব পাৰে ক্লোৰোফিলৰ যদি এক্সাম্পল যদি চোৱা ক্লোৰোফিল এ ক্লোৰোফিল বি কেৰোটিন আৰু জেন্থোফিল ইয়াত থাকিব পাৰে কেৰোটিন এণ্ড জেন্থোফিল ওকে আমাৰ এইবিলাক হ'ল নেক্সট আহা ক্ৰোমোপ্লাষ্ট হলে ক্ৰোমোপ্লাষ্টত কেনেকুৱা ধৰণৰ পিগমেন্টছ থাকিব ইয়াত থাকিব কেৰোটিন আৰু জেন্থোফিল আৰু এই কেৰোটিন আৰু জেন্থোফিল বেলেগ কনসেন্ট্ৰেচনত থাকিব পাৰে প্লান্টস বিলাকত আৰু এই কনসেন্ট্ৰেচনখিনিয়ে ডিসাইড কৰিব যে সেই এৰিয়াটোৰ যোনখিনি এৰিয়াত সেই প্লাষ্টিকটো ক্ৰোমোপ্লাষ্টটো থাকিব হেতু এৰিয়া ৰেড হ'বনে অৰেঞ্জ হ'বনে আৰু ইয়েলো হ'ব তোমালোকে চাগে কিছুমান পাত দেখিছা বহুত কালাৰফুল হয় ৰেড গ্ৰীন ইয়েলো এনেকুৱা টাইপৰ কালাৰফুল লিভস বিলাক নেপোৱা জানো তো সেইবিলাকত কি থাকে ক্ৰোমোপ্লাষ্ট থাকে সেই ক্ৰোমোপ্লাষ্টত হয়তো কেৰোটিন থাকিব পাৰে বা জেন্থোফিল থাকিব পাৰে ম্যাক্সিমাম প্লান্টছত কি থাকে যেহেতু লিভ বিলাক গ্ৰীন তাত কি থাকে গ্ৰীন কালাৰৰ পিগমেন্টছ বিলাক থাকে আৰু সেইবিলাক হ'ল ক্লোৰোফিল পিগমেন্ট ওকে নাও লিউকোপ্লাষ্টলৈ হা এতিয়া যে লিউকোপ্লাষ্টৰ কথা কওঁ লিউকোপ্লাষ্ট বিলাক কালাৰলেছ আৰু এহেতৰ মেইন কাম হ'ল ষ্টৰেজত হেল্প কৰা ষ্টৰেজ কি ষ্টৰেজ কৰিব পাৰে এতিয়া বেসড অন দা টাইপ অফ থিং দ্যাট দে ষ্ট'ৰ যি কেনেকুৱা টাইপৰ বস্তু হেতে ষ্ট'ৰ কৰে লিউকোপ্লাষ্টকো আমি তিনিটা বেলেগ টাইপৰ ভাগ কৰিব পাৰো লিউকোপ্লাষ্টক কি টাইপত ভাগ কৰিব পাৰো এটা হ'ল এমাইলোপ্লাষ্ট এটা হ'ল এলিউৰোপ্লাষ্ট আৰু এটা হ'ল এলায়োপ্লাষ্ট স্যাৰ কি বস্তু পঢ়াই আছে ইম্পৰ্টেন্ট বস্তু পঢ়াই আছো ভেৰি ইম্পৰ্টেন্ট লিউকোপ্লাষ্টৰ টাইপ লিউকোপ্লাষ্ট বিলাক কেনেকুৱা ধৰণৰ বস্তু ষ্ট'ৰ কৰে হেতুৰ ওপৰত ভিত্তি কৰি হেতৰ তিনটা বেলেগ টাইপছ আছে সো এমাইলোপ্লাষ্টটোৱে কি ষ্ট'ৰ কৰিব স্যাৰ এমাইলোপ্লাষ্টটোৱে কি ষ্ট'ৰ কৰিব ইট ষ্ট'ৰছ ষ্টাৰ্চ বা কাৰ্বোহাইড্ৰেট মনত ৰাখিবা এলিউৰো মানে হ'ল প্ৰটিন তো ই কি ষ্ট'ৰ কৰিব প্ৰটিন ষ্ট'ৰ কৰিব এলায়োপ্লাষ্টে কি ষ্ট'ৰ কৰিব ই ষ্ট'ৰ কৰিব অইল বা ফেটছ ভেৰি ইম্পৰ্টেন্ট ইমানখিনিয়ে মই ক'লো আৰু ডিটেইলছ ইয়াত ইপিনে নাযাওঁ আমি ডিটেইলছত কোনটো পঢ়িব লাগে স্যাৰ কোনটো পঢ়িব দিছে আমাৰ সিলেবাছত এইটো বস্তু আমাৰ ক্লোৰোপ্লাষ্টটো ডিটেইলছত এতিয়া ডিসকাস কৰিব লাগিব সো নাও উই উইল ডিসকাস ক্লোৰোপ্লাষ্ট এইখিনি যে মই ক'লো 5-10 মিনিট ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকৰ সিলেবাছত নাই বাট মই এড কৰি দিছো কিয় বিকজ সিউইটিত ইম্পৰ্টেন্ট ওকে নাও লেটস কাম টু ক্লোৰোপ্লাষ্ট নাও ক্লোৰোপ্লাষ্টৰ কথা আমি ডিসকাস কৰিম ক্লোৰোপ্লাষ্ট হ'ল এটা ডাবল মেমব্ৰেন ষ্ট্ৰাকচাৰ Chloroplast is a double membrane structure. Eta cell haka. So itu eta cell. Plant cell. Itu algae ho pare. It can be a algal cell, algae, ba you can be a euglenoid, or it can be a cell of higher plants. Hone? So mainly ami chloroplast bla kod dekhu. প্লান্টৰ মেসোফিল সেলস বিলাকত দেখা পাওঁ আচ্ছা ক্লোৰোপ্লাষ্টটো এটা কি অৰ্গানলি হেৰে এটো সেল নহয় কিন্তু ক্লোৰোপ্লাষ্টটো কি এটা অৰ্গানলি মানে এটো যদি মই সেল বুলি আকিছো মানে মেসোফিল সেল এটা আকিছো এটো মেসোফিল সেলটো কোড পাইছো স্যাৰ মেসোফিল সেলটো আমি পাওঁ লিফত মেইনলি লিফত আমি মেসোফিল সেল বিলাকত পাইছো আৰু মেসোফিল সেলৰ ভিতৰত এটো এটা অৰ্গানেল হে হয় না নহয় সো ফৰ এক্সাম্পল এটো এটা নিউক্লিয়াছ
হয়নে নিউক্লিয়াছৰ এইটো এণ্ডোপ্লাজমিক ৰেটিকুলাম হেন তেন এইবিলাক আছে হেণ্ডো গলগি এপাৰেটাছ এইবিলাক আছে তাৰপিছত এনেকুৱাই এটা সৰু অৰ্গেনলি আছে এইটো হ'ল ক্লোৰোপ্লাষ্ট চ' এটা চেলৰ ভিতৰত এটা ক্লোৰোপ্লাষ্টটো থাকিব পাৰে এটা চেলৰ ভিতৰত 20 পৰা 40টা ক্লোৰোপ্লাষ্ট থাকিব পাৰে এটা চেলৰ ভিতৰত 4 লাখটাও ক্লোৰোপ্লাষ্ট থাকিব পাৰে ওকে মই এইটো এক্সাম্পলটো দি দিওঁ সাইডত বিকজ ইট বিকামছ ইন্টাৰেষ্টিং তোমালোকৰ কোৱেশ্চন আহি যাব পাৰে ফৰ এক্সাম্পল যোনবিলাক চেলত এটা চেলত 1 ক্লোৰোপ্লাষ্ট পাৰ চেল ফৰ এক্সাম্পল এটা ক্লোৰোপ্লাষ্ট এটা চেলত যেতিয়া থাকে সেইবিলাক তোমাৰ এলগি যেনেকৈ ক্লেমাইডোমোনাছ ক্লৰেলা এইবিলাক চেলত যদি তুমি চোৱা এইবিলাক এলগেল চেল এইবিলাকত তুমি এটা চেলত এটা ক্লোৰোপ্লাষ্টে পাব পাৰা ফৰ এক্সাম্পল মই যদি কওঁ হায়াৰ প্লান্টবিলাকত তাত তোমালোকে 20 to 40 ক্লোৰোপ্লাষ্ট পাব পাৰা তো 24 টো ক'ত পাওঁ আমি হায়াৰ প্লান্টবিলাকত হায়াৰ প্লান্টছৰ যোনবিলাক মেছ'ফিল চেলছ থাকিব এইটো যোনটো মেছ'ফিল চেল লিফত পোৱা যায় মেছ'ফিল চেলছবিলাক তাত তোমালোকে 20 to 40 ক্লোৰোপ্লাষ্ট দেখিবলৈ পাব পাৰা হয়নে নেক্সট যদি আমি কতো এডাল প্লান্টৰ নাম হ'ল ৰিচিনাছ কমিউনিছ এই প্লান্টডালত কিমানটা ক্লোৰোপ্লাষ্ট থাকে জানেনে 4 লাখটা 100,000 লাখ 4 লাখ ক্লোৰোপ্লাষ্ট পাৰ স্কুৱেৰ মিলিমিটাৰ তুমি 4 লাখ ক্লোৰোপ্লাষ্ট পাব কিমান হাই লেভেলত ক্লোৰোপ্লাষ্ট কিছুমান চেলত দেখা পাব সো নাম্বাৰো ভেৰি কৰে ক্লোৰোপ্লাষ্ট এটা চেলত ভিতৰত কিমান ক্লোৰোপ্লাষ্ট থাকিব সেইটো ভেৰি কৰিব পাৰে এতিয়া কিন্তু আমাৰ ফোকাস হ'ল ক্লোৰোপ্লাষ্টৰ ষ্ট্ৰাকচাৰত হয়নে আমি এইবিলাক কথা নাজানিলে হয় কিন্তু কেতিয়াবা এক্সামত সুধি দিব পাৰে নাজানো সেইকাৰণে মই তোমালোকক দি দিলোঁ নাও এতিয়া মই কি কৰিছোঁ এইটো হ'ল ক্লোৰোপ্লাষ্ট এই ক্লোৰোপ্লাষ্ট এটা মই এতিয়া বাহিৰলৈ উলিয়াই আনিছোঁ ডিটেইলছত জানিবলৈ হয়নে লেটছ টেক ইট আউট এইটো হ'ল এটা ক্লোৰোপ্লাষ্ট মই উলিয়াই আনিছোঁ চেলটোৰ ভিতৰৰ পৰা চেলটোৰ ভিতৰত বহুতো বেলেগ বস্তু আছে এইখিনি কি এইখিনি হ'ল সাইটোপ্লাজম হয়নে নহয় এইখিনি সাইটোপ্লাজম এইটো নিউক্লিয়াছৰ বাহিৰৰ আৰু ইয়াত মাইটকন্ড্ৰিয়া পাবা যোনটো আমি ডিসকাস কৰিম এতিয়া অলপ পিছতে পেৰক্সিজম পাবা ৰাইবোজোম পাবা তাৰপিছত গলগি বডিজটো পাবা এণ্ডোপ্লাজমিক ৰেটিকুলাম লাইসোজোম এইবিলাক বহুতো বস্তু পাবা তেনেকুৱা এটা অৰ্গেনলি হ'ল ক্লোৰোপ্লাষ্ট এটা ক্লোৰোপ্লাষ্টটো মই বাহিৰলৈ উলিয়াই আনিছোঁ ক্লোৰোপ্লাষ্টটো আমি দেখিবলৈ কেনেকুৱা দেখিম ক্লোৰোপ্লাষ্টটো হ'ল ডাবল মেমব্ৰেন সো এইটো হ'ল আউটাৰ মেমব্ৰেন yes এইখন হ'ল ইনাৰ মেমব্ৰেন হৈ গ'ল স্যাৰ ধুনিয়া মানে লেভেল কৰি লোৱা এইটো হ'ল আউটাৰ মেমব্ৰেন এইখন হ'ল ইনাৰ মেমব্ৰেন হৈ গ'ল আৰু ভিতৰ যোনখিনি এৰিয়া দেখিছা ক্লোৰোপ্লাষ্টৰ ভিতৰ যোনখিনি এৰিয়া দেখিছা সেইখিনি হ'ল ষ্ট্ৰোমা খেলিমেলি নকৰিবা দে বুজি লোৱা কনসেপ্টটো ক্লিয়াৰ কৰা এইটো বস্তু এইখিনিৰ কথা পাতি আছো ষ্ট্ৰোমা মই এইখিনি কথা পাতা নাই সেল নহয় এইটো অকল ক্লোৰোপ্লাষ্টহে উলিয়াই আনিছো কনসেপ্টটো বুজি পাইছানে এইখিনি হ'ল সাইটোপ্লাজম আমি এইখিনি সাইটোপ্লাজমখিনি ক'ত দেখিম এতিয়া সাইটোপ্লাজমখিনি বাহিৰত আছে yes ডিটেইলছটো বুজিবা সাইটোপ্লাজম এইখিনি বাহিৰৰ কিন্তু এতিয়া আমি এইখিনি যে লিখিছো এইখিনি যে আঁকিছো এইখিনি ক'ৰ ৰাখিছো ক্লোৰোপ্লাষ্টৰ ভিতৰৰ এৰিয়াখিনি হ'ল ষ্ট্ৰোমা ওকে এতিয়া আৰু দুটামান বস্তু আমি শিকিব লাগিব এতিয়া চোৱা আউটাৰ মেমব্ৰেনখন যোনখন আছে আউটাৰ মেমব্ৰেনখন ৰেডিলি মানে যিমান বস্তু পাৰমিয়েবল কৰিব পাৰে ইনাৰ মেমব্ৰেনখন তাৰ ক্ষেত্ৰত আউটাৰ মেমব্ৰেনতকৈ লেছ পাৰমিয়েবল দেই যিটো বস্তু সোমাবলৈ ওলাবলৈ নিদিয়ে লেছ পাৰমিয়েবল হয় ইনাৰ মেমব্ৰেনখন ভেৰি ইম্পৰ্টেণ্ট কনসেপ্ট সো আউটাৰ মেমব্ৰেনৰ তুলনাত ইনাৰ মেমব্ৰেনখন লেছ পাৰমিয়েবল বুজি পাইছানে মানে সব বস্তু ধুনিয়াকৈ আদান প্ৰদান হ'ব নোৱাৰে ওপৰখনটো ঠিকে আছে যিকোনো বস্তু সোমাব পাৰে সৰু সৰু মলিকুল বাট ভিতৰখন আৰু ডেঞ্জাৰ ভিতৰখনে আৰু বস্তু সোমাব নিদিয়ে লেছ পাৰমিয়েবল এজ কম্পেয়াৰ টু আউটাৰ মেমব্ৰেন বুজি পালো এতিয়া ধ্যান দিবা এই যোনখিনি ষ্ট্ৰোমা আছে ষ্ট্ৰোমাত তোমালোকৰ কিছুমান বস্তু পোৱা যায় এতিয়া কি পোৱা যায় ষ্ট্ৰোমাত তোমালোকে এনেকৈ ফ্ল্যাটেন সেক লাইক স্ট্ৰাকচাৰ কিছুমান পাবা ফ্ল্যাটেন সেক লাইক স্ট্ৰাকচাৰ যোনবিলাক নেকি এটাৰ ওপৰত এটা এনেকৈ থাক হৈ লাগি থাকে যেনেকৈ তোমালোকে যদি পইচা কইনছ হয়নে এটকীয়া কইনছ এনেকৈ এটা ওপৰত আনটো যদি এনেকৈ লাইন লগাই থৈ দিয়া তেনেকুৱা কেনেকুৱা দেখিবলৈ হ'ব সেম এনেকৈ লাগি থাকে আমাৰ যোনটো ক্লোৰোপ্লাষ্ট তাৰ ভিতৰত এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ
এই যে এটা কইন যদি মই উলিয়ানো এতিয়া এটা যদি মই কইন উলিয়াই আনো এনেকে এটা উলিয়াই আনিছো দেই এই এটা কইনটো কওঁ আমি থাইলাকয়েড বুলি কি বুলি কৈছো থাইলাকয়েড এটো হল থাইলাকয়েড ওকে আৰু গুটেই থাইলাকয়েডৰ ষ্টেকটো এটা দুটা তিনটা চাৰিটা এনে গুটেইখিনি একেলগে এই গুটেই থাইলাকয়েডৰ ষ্টেকটোক আমি কি বুলি কওঁ গ্ৰেনাম কি বুলি কৈছো গ্ৰেনাম গ্ৰেনামটো হল সিঙ্গুলাৰ ফৰ্ম আৰু এনেকুৱা থাইলাকয়েডৰ ষ্টেক ফৰ এক্সাম্পল এনেকুৱা তোমালোকে পাবা এটো এটা আৰু এটা এনেকুৱা বুজি পাইছানে এটো আৰু এটা সো এনেকুৱা এই ষ্টেকস বিলাক এটো এটা গ্ৰেনাম আচ্ছা এটো এটা গ্ৰেনাম এটো এটা গ্ৰেনাম এটো এটা গ্ৰেনাম গুটেই গ্ৰেনাম বুলি গুটেই গ্ৰেনাম বিলাক যদি আমি একেলগে কথা পাতো আমি প্লুৰেল ফৰ্মত কি বুলি কম আমি প্লুৰেল কন্ডিশনত এটো গ্ৰেনামটোক গ্ৰেনা বুলি কওঁ গ্ৰেনা সো গ্ৰেনা মানে কি যিমান বিলাক গ্ৰেনাম আছে একেলগে আমি গ্ৰেনা বুলি কওঁ আৰু এটা সিঙ্গল ষ্টকক আমি কি বুলি কওঁ গ্ৰেনাম বুলি কওঁ এটা গ্ৰুপক ওকে নাও এতিয়া আমি কথা পাতিছিলো কি আমি কথা পাতিছিলো যে স্যাৰ আমাৰ এখিনি মই মুছি দিও তাৰপিছত কিছুমান ডিটেইলছ তোমালোকক আৰু কৰাব লাগিব আমি কথা পাতিছো যে স্যাৰ ক্লোৰোপ্লাষ্টত কিছুমান পিগমেন্ট থাকে ক্লোৰোপ্লাষ্টৰ ভিতৰত কিছুমান পিগমেন্ট থাকে যেনেকৈ ক্লোৰোপ্লাষ্টৰ ভিতৰত কি থাকে ক্লোৰোপ্লাষ্টৰ ভিতৰত আমি কিছুমান পিগমেন্টস দেখা পাওঁ হয়নে এই পিগমেন্টস বিলাক কেনেকুৱা আছিল ক্লোৰোফিল এ ক্লোৰোফিল বি কেৰোটিনস কেৰোটিনয়েড কেৰোটিন আৰু জেন্টোফিল এইবিলাক বস্তু আমি এইবিলাক পিগমেন্টস দেখা পাওঁ আৰু এই পিগমেন্টস বিলাকৰ কাম কি সূৰ্য পোহৰৰ পৰা আহা ৰশ্মিটো ক্যাপচাৰ কৰা yes সো ইয়াত আমি কোড দেখিবলৈ পাওঁ মন কৰিবা দেই এইবিলাক কোড দেখিব পাওঁ জানানে আমাৰ এখন থাইলাকয়েড মেমব্ৰেনখন একচুয়ালি আমি কো ডিটেইলছত চাওঁ এখন মেমব্ৰেনখন ডাবল মেমব্ৰেন ষ্ট্ৰাকচাৰ হয়নে লিপিড বাইলেয়াৰ বুলি কম ডাবল মেমব্ৰেন বুলি নকওঁ লিপিড বাইলেয়াৰ বনিছে এখন তো ইয়াত থাইলাকয়েডৰ মেমব্ৰেনত এইবিলাক পিগমেন্টস বিলাক লাগি থাকে বুজিছানে এই যে মই কলো ক্লোৰোফিল এ ক্লোৰোফিল বি কেৰোটিন জেন্টোফিল এইবিলাক পিগমেন্টস এই পিগমেন্টস বিলাক কোড লাগি থাকে থাইলাকয়েডৰ মেমব্ৰেনত লাগি থাকে থাইলাকয়েড মেমব্ৰেন সো where do you find this এইবিলাক তোমালোকে পিগমেন্টস বিলাক কোড পাবা থাইলাকয়েড মেমব্ৰেনত লাগি থাকা পাবা থাইলাকয়েড মেমব্ৰেনত লাগি থাকে আৰু এই পিগমেন্টস বিলাক কিহৰ কাৰণে ইম্পৰ্টেন্ট এই পিগমেন্টস বিলাক ইম্পৰ্টেন্ট বিকজ অফ লাইট ৰিঅ্যাকশন অফ ফটোসিনথেসিস আমি যেতিয়া ফটোসিনথেসিস ডিটেইলছত পঢ়িম আমি সাগে প্লান্ট ফিজিওলজি বা প্লান্ট মেটাবলিজমত ফটোসিনথেসিস ডিটেইলছত পঢ়িব লাগিব মেবি ইন 5th সেমিস্টাৰ তাত তোমালোকে ডিটেইলছত ক্লোৰোপ্লাষ্টৰ ভিতৰতনো কেনেকৈ লাইট ৰিঅ্যাকশন হয় কোনখিনি জায়গাত লাইট ৰিঅ্যাকশন হয় কোনখিনি জায়গাত ডাৰ্ক ৰিঅ্যাকশন হয় হেখিনি তোমালোকৰ ডিটেইলছত জানিবা কিন্তু আমি তালে নাযাওঁ আমি খালি ষ্ট্ৰাকচাৰাল অৰ্গানাইজেশনখিনি শিকি আছো ওকে সো তোমালোকে চোৱা আমাৰ পিগমেন্টস বিলাক কোড লাগি আছে এই কোণত লাগি আছে ইয়াত এই কোণত গম পাইছানে আইডিয়াটো বুজিছানে আৰু এই থাইলাকয়েডৰ ভিতৰৰ অংশখিনি এই অংশখিনি ভিতৰৰ এই অংশখিনি এইখিনিক আমি কি বুলি কওঁ এইখিনিক কওঁ আমি লুমেন বুলি বুজিছানে সো এইখিনি যোনখিনি ভিতৰৰ এইটো লুমেন এইখিনি হল ষ্ট্ৰমা এৰিয়াটো বুজিছা মানে কোনখিনি লোকেশনৰ কথা কেতিয়া পাতি আছো সেইখিনি বুজিছা আৰু এই গুটেইবিলাক বস্তু আমি কোড পাতি আছো এইখিনি ভিতৰৰ কথা ক্লোৰোপ্লাষ্টৰ ভিতৰৰ কথা পাতি আছো এইবিলাক আমি বাহিৰৰ কথা পাতা নাই সাইটোপ্লাজম সেলটো বহুত ডাঙৰ বস্তু সেল গুটে এই স্ক্ৰিনখনে সেল তাত সৰু এটা অৰ্গানেলিৰ ভিতৰৰ কথা এতিয়া পাতি আছো yes এইটো হল তোমাৰ ষ্ট্ৰাকচাৰাল অৰ্গানাইজেশন ষ্ট্ৰমাত কি হয় ষ্ট্ৰমাত হয় আমাৰ ডাৰ্ক ৰিঅ্যাকশন মনত ৰাখিবা ডাৰ্ক ৰিঅ্যাকশনটো ষ্ট্ৰমাত হ'ব মানে ডাৰ্ক ৰিঅ্যাকশনত বহুতো মানে ষ্ট্ৰমাত বহুতো ধৰণৰ এনজাইমছ বহুতো ধৰণৰ প্ৰটিনছ থাকে প্লাস ক্লোৰোপ্লাষ্টৰ নিজৰ কিছুমান ডাবল স্ট্ৰেন্ডেড ডিএনএ যোনবিলাক সাৰ্কুলাৰ হেবিলাক থাকিব এইবিলাক কি ষ্ট্ৰমাত থাকা নিজস্ব ডাবল স্ট্ৰেন্ডেড সাৰ্কুলাৰ ডিএনএ আমাৰ ক্লোৰোপ্লাষ্টৰ নিজস্ব ডিএনএ থাকে বুলি কৈছো প্লাস নিজস্ব ৰাইবোজোমছ থাকে সো এইবিলাক হল these are ribosomes inside আমাৰ ক্লোৰোপ্লাষ্ট তো সোয়া যেহেতু ক্লোৰোপ্লাষ্টৰ নিজস্ব ডিএনএ আছে নিজস্ব ৰাইবোজোম আছে
ক্লোৰোপ্লাষ্টে নিজৰ কিছুমান প্ৰটিনছ নিজৰ কিছুমান এনজাইমছ নিজে নিজে বনাই থাকিব পাৰে সেইকাৰণে ইয়াক আমি কওঁ সেমি অট'নমাছ মানে পুৰা ই নিউক্লিয়াছৰ ওপৰত নিৰ্ভৰশীল নহয় আমি কি পাইছিলোঁ যে নিউক্লিয়াছে সেলৰ বহুতো সব ফাংচন নিউক্লিয়াছে কন্ট্ৰোল কৰে কেনেকুৱা ধৰণৰ প্ৰটিনছ বনিব এনজাইমছ বনিব হেন টেন বনিব সব কন্ট্ৰোল সেন্টাৰ কোন নিউক্লিয়াছ বাট ক্লোৰোপ্লাষ্ট আৰু মাইটকন্ড্ৰিয়া শিকিম আমি ক্লোৰোপ্লাষ্ট আৰু মাইটকন্ড্ৰিয়া এনেকুৱা এটা বস্তু যাৰ নেকি নিজস্ব ডিএনএ থাকে নিজস্ব ৰাইবোজম আছে আৰু সেই কাৰণে এহেতে নিজে নিজৰ প্ৰটিনছ এনজাইমছ বনাই থাকিব পাৰে সেইকাৰণে এইবিলাক কি বুলি কওঁ দে আৰ সেমি অট'নমাছ ইন নেচাৰ semi autonomous in nature important point okay আৰু এহেতে নিজে নিজে সেলফ ৰেপ্লিকেট কৰিব পাৰে মানে সেল টু ডিভিজন হক নহক এহেতে সেলৰ ভিতৰত নিজে নিজে ডিভিজন কৰি থাকিব পাৰে মানে ইয়াত দুটা ক্লোৰোপ্লাষ্ট দেখিছা ফৰ এক্সাম্পল নিজে নিজে বাইনাৰী ফিশন কৰি হয়নে নিজে নিজে বাইনাৰী ফিশন কৰি ই নিজে নিজে চাৰিটা বনাব পাৰে ছটা বনাব পাৰে সেলটো তেনেকৈ এটা সেলে হৈ আছে বাট ভিতৰত ক্লোৰোপ্লাষ্টবিলাক ৰেপ্লিকেট হৈ থাকিব পাৰে বা মাইটকন্ড্ৰিয়াও তেনেকৈ নিজে ৰেপ্লিকেট হ'ব পাৰে আৰু সেইকাৰণে ইয়াক সেমি অট'নমাছ বুলিও কওঁ সো দিছ ৱাজ অল এবাউট ইউৰ ষ্ট্ৰাকচাৰেল থিং হয়নে ষ্ট্ৰাকচাৰটো ক্লিয়াৰ হৈছে চাগে কনচেপ্টটো ক্লিয়াৰ হৈছে এতিয়া ফাংচনলৈ আহা ফাংচনটো আমি অলৰেডি ডিছকাছ কৰিলোৱে কিন্তু মেইন তিনিটা ফাংচন তোমালোকে জানিব লাগিব যদি আমি ফাংচনৰ কথা পাতোঁ ক্লোৰোপ্লাষ্টৰ প্ৰথম কথাটোৱে হ'ল ফটোচিন্থেসিস কৰোঁতে হেল্প কৰে ফটোচিন্থেসিস কৰে আৰু ফটোচিন্থেসিসৰ ফলত কি বনে গ্লুকোজ বনে ইয়েছ গ্লুকোজবিলাক যে বনে এই গ্লুকোজখিনি ষ্ট'ৰো ক্লোৰোপ্লাষ্টৰ ভিতৰতে হয় কাৰণ গ্লুকোজ যেতিয়া এক্সেছ গ্লুকোজ হৈ যায় সেইখিনি বেয়া হৈ যাতে নেযাওক ক্লোৰোপ্লাষ্টে ষ্ট'ৰ কৰি থয় বা গ্লুকোজবিলাক ট্ৰান্সপৰ্ট কৰিবলৈ গ্লুকোজটো কনভাৰ্ট কৰিব লাগে ইনটু সুক্ৰোজ আৰু গ্লুকোজটো ষ্ট'ৰ কৰিব লাগে ইনটু ষ্টাৰ্চ সো এইবিলাক বস্তু গোটেইবিলাক ক্লোৰোপ্লাষ্টৰ ভিতৰতে হয় ক্লোৰোপ্লাষ্টৰ ভিতৰত ক'ত হৈ আছে ছাৰ ক্লোৰোপ্লাষ্টৰ ভিতৰৰ ষ্ট্ৰমাত হৈ আছে ইয়েছ ষ্ট্ৰমাত হৈ আছে থাইলাকইডটোতো লাইট ৰিয়েকশ্যন হৈ আছে সো ফটোচিন্থেসিস কৰিব ফটোচিন্থেসিছৰ পৰা গ্লুকোজ বনিব ষ্টাৰ্চ বনিব সুক্ৰোজ বনিব এইবিলাক চব ষ্ট'ৰ হৈ আছে ইনচাইড দ্য ক্লোৰোপ্লাষ্ট নাও ইয়াতে মই কওঁ ইয়াত কি কৰিব আছে চিন্থেসিস কৰি আছে ষ্টাৰ্চ চিন্থেসিস হৈ আছে ফেটি এচিড চিন্থেসিস হ'ব পাৰে ফেটি এচিডবিলাক চিন্থেসিস কৰিব পাৰে আৰু বহুতো ইম্পৰ্টেণ্ট proteins synthesis কৰিব পাৰে proteins synthesis কৰিব পাৰে এইবিলাক semi autonomous হয় they are semi autonomous in nature আৰু নিজে ৰেপ্লিকেট হ'ব পাৰে ওকে সো এইখিনি ইম্পৰ্টেণ্ট ফাংচন তোমালোকৰ ক্লোৰোপ্লাষ্টৰ এইখিনি তোমালোকক লিখাখিনি দ্য সোলাৰ পাৱাৰ প্লান্ট ডাবল মেম্ব্ৰেন আউটাৰ আৰু ইনাৰ থাকিব কণ্টেইনিং এনজাইমছ এণ্ড ডিএনএ ষ্ট্ৰমা থাইলাকইডবিলাক গম পাইছাই সাইট অফ লাইট ৰিয়েকশ্যন ক্লোৰোফিল থাকিব পিগমেণ্টছবিলাক যোনবিলাক এইটো তোমালোকৰ এটা ডায়াগ্ৰাম দিয়া হৈছে ইয়াৰ পৰাও চাব পাৰা নহ'লে মই আঁকি দিয়াটো বহুত চিম্পল পাবা তো সেইটো বা ফ'ল' কৰিবা সো ক্লোৰোপ্লাষ্ট ফাংচন হ'ল কনভাৰ্ট সোলাৰ এনাৰ্জি ইনটু কেমিকেল এনাৰ্জি চিন্থেসিস ষ্টাৰ্চ ফেটি এচিড আৰু প্ৰটিনবিলাক চিন্থেসিস কৰিব ফটো ৰেস্পিৰেশ্যনটো হেল্প কৰিব পাৰে সো ফটো ৰেস্পিৰেশ্যন কনচেপ্টটো কি তোমালোকে ডিটেইলছত পঢ়িবা C2 চাইকেল বুলিও কওঁ এইটো তোমালোকে মেটাবলিজমত ডিছকাছ কৰিমে আমি ধুনীয়াকৈ ফটো ৰেস্পিৰেশ্যনটো এটা এনেকুৱা এটা প্ৰসেস যোনটো নেকি হাৰ্মফুল আৰু এই ফটো ৰেস্পিৰেশ্যন প্ৰসেসটো কমপ্লিট হয় তিনিটা অৰ্গেনেল মিলি আমি পঢ়িমে যে ফটো ৰেস্পিৰেশ্যন যোনটো হয় সেইটো ক্লোৰোপ্লাষ্টটো ইনভলভ হৈ থাকে কি ইনভলভ হৈ থাকে ফটো ৰেস্পিৰেশ্যনটো এইটো এটা হাৰ্মফুল ষ্টেপ দে ফটো ৰেস্পিৰেশ্যন সো এই ষ্টেপটো যেতিয়া ষ্ট্ৰেছ হৈ যায় প্লাণ্টডালৰ যেতিয়া ষ্ট্ৰেছ হৈ যায় ফটো ৰেস্পিৰেশ্যন কৰিবলগীয়া হয় এই গোটেইখিনি বস্তু তোমালোকৰ 5th চেম বা 6th চেমত আমি ডিটেইলছত ডিছকাছ কৰিছোঁ এতিয়া আমি ডিটেইলছত নাযাওঁ বাট ফটো ৰেস্পিৰেশ্যনটো হ'ব তিনিটা অৰ্গেনলিৰ মাজত তিনিটা অৰ্গেনলি ইনভলভ হৈ থাকে ফটো ৰেস্পিৰেশ্যন হওঁতে সো প্ৰথমটো হ'ল ক্লোৰোপ্লাষ্ট তাৰপিছত বস্তুখিনি যাব পেৰক্সিজমলৈ তাৰপিছত যাব মাইটকন্ড্ৰিয়ালৈ আকৌ মাইটকন্ড্ৰিয়াৰ পৰা উভতি আহিব এনেকৈ বস্তুখিনি গোটেই চাইকেলটো এই তিনিটা অৰ্গেনলি মিলি পেলাই হয় ফটো ৰেস্পিৰেশ্যন তো ফটো ৰেস্পিৰেশ্যনৰ পইণ্টটো আমি মাইটকন্ড্ৰিয়াটো ইউজ কৰিব পাৰোঁ যে ইট ইজ ইনভলভ ইন ফটো ৰেস্পিৰেশ্যন পেৰক্সিজমতো আমি ফাংচন হিচাপে সেইটো ইউজ কৰিব পাৰোঁ সো ক্লোৰোপ্লাষ্ট ইজ ডান মেইন অৰ্গেনলি যোনটো ডিটেইলছত আমি শিকিলোঁ সেইটো ডান হৈ গ'ল আমি শিকিলোঁ ভিডিঅ'টো ডাঙৰ হৈছে বাট একেটা ভিডিঅ'তে মই চেছ কৰিব বিচাৰিছোঁ ওকে মাইটকন্ড্ৰিয়ালৈ আহোঁ বেছি ডাঙৰ নহয় এতিয়া আৰু বেছি টাইম নালাগে তোমালোকে ফ'কাছ কৰা মাইটকন্ড্ৰিয়া আৰু পেৰক্সিজম খুব বেছি আৰু 5 মিনিটত ক্লিয়াৰ কৰিব চাম ওকে মাইটকন্ড্ৰিয়াৰ ষ্ট্ৰাকচাৰ শিকিব লাগিব প্ৰথম কথা হ'ল মাইটকন্ড্ৰিয়া মানে কি পাৱাৰ হাউচ অফ দ্য চেল ইয়াক কওঁ আমি পাৱাৰ হাউচ অফ দ্য চেল
power house of the cell কিয় because that ATP production হয় ATP production কিয় হৈছে because mitochondria কি হৈ আছে aerobic respiration হৈ আছে aerobic respiration structure to বুজাই দিয়ক স্যার ওকে mitochondria structure to interesting এটো হল outer membrane yes mitochondria এটো outer membrane outer membrane inner membrane খন কেনেকুৱা হৈ আছে inner membrane খন এনেকে full type হৈ আছে yes এটো অলপ বেলেগ টাইপৰ so this is the inner membrane so এইখন হল inner membrane আৰু এই মাজৰ যোনটো এৰিয়া দেখিছা মাজৰ এইখিনি এৰিয়া দেখিছা নে যোনখিনি নেকি ফ্লুইড ফিল্ড স্পেস এখিনিটো আছে এই মাজৰ এইখিনি এৰিয়াটো এই এৰিয়াখিনিক আমি কি কওঁ এই এৰিয়াখিনিৰ এটা বিশেষ কাম আছে আৰু বিশেষ ৰিজন এটো এটা এই এৰিয়াটোক আমি কি বুলি কওঁ এই এৰিয়াটোক কওঁ আমি intermembrane space দুটা মেমব্ৰেনৰ মাজৰ এৰিয়াখিনি intermembrane space ওকে আৰু একেবাৰে ভিতৰৰ যোনখিনি এৰিয়া আছে এইখিনি একেবাৰে ভিতৰৰ এৰিয়াখিনি এইখিনি কি বুলি কওঁ এইখিনি কওঁ আমি matrix বুলি what we call it this is matrix mitochondrial matrix আৰু mitochondrial matrixত আমাৰ এটা ইম্পৰ্টেন্ট সাইকেল হয় হেতু হল Krebs cycle তোমালোকে পাবাগে মানে Krebs cycle হয় তো Krebs cycle বা TCA cycle বা citric acid cycle কোড হয় বুলি খুদিলে কোড কবা mitochondrial matrixত হয় ইয়াৰ ভিতৰত mitochondrial matrixত আৰু ক্লোৰোপ্লাস্টৰ নিচিনাকে মাইটোকন্ড্ৰিয়াৰ মেট্ৰিক্সটো আমি কি পাওঁ নিজস্ব সার্কুলার ডিএনএ বিলা পাওঁ মানে নিজৰ এটো নিউক্লিয়াৰ ডিএনএ কে বেলেগ এটো মাইটোকন্ড্ৰিয়াল ডিএনএ হয়নে মাইটোকন্ড্ৰিয়াল ডিএনএ আৰু এই ডিএনএ খিনি বা আৰু ইয়াত নিজস্ব রাইবোজোমো পোৱা যায় হয়নে এইবিলাক ডিএনএ সো দিস ইজ মাইটোকন্ড্ৰিয়াল ডিএনএ আৰু এইখিনি হল রাইবোজোম yes রাইবোজোম আৰু এই নিজস্ব যেহেতু মাইটোকন্ড্ৰিয়াল ডিএনএ আৰু রাইবোজোম নিজৰে আছে মাইটোকন্ড্ৰিয়াৰ সো ই কি কৰে এইখিনি ইউজ কৰি পেলাই নিজস্ব প্ৰটিনছ বনাব পাৰে নিজস্ব এনজাইমছ বনাব পাৰে আৰু ই সেমি অটোনমাস নেচাৰ ইয়াৰো হ'ব পাৰে সো ই নিজৰ কাম নিজে কৰিব পাৰে আৰু প্লাস সেমি অটোনমাস নেচাৰ কিয় বিকজ ই নিজে নিজে ৰেপ্লিকেট কৰিব পাৰে সো ইট ক্যান অলসো ৰেপ্লিকেট বাই ইটসেলফ সো ৰেপ্লিকেটো ই নিজে নিজে কৰিব পাৰে নাও আমাৰ আউটাৰ মেমব্ৰেনখন যদি কথা পাতো আউটাৰ মেমব্ৰেনখন ইজিলি পাৰমিয়েবল সৰু সৰু মলিকুল ইয়া পাছ হ'ব পাৰে হয় না সৰু সৰু মলিকুল পাছ হ'ব পাৰে কিন্তু ইনাৰ মেমব্ৰেনখন স্পেসিফিক ইনাৰ মেমব্ৰেনখন যেনেকৈ লেস স্পেসিফিক হয় ইনাৰ মেমব্ৰেনখনৰ কিছুমান বস্তু ডাইৰেক্ট পাছ হ'বলৈ নিদিয়ে যেনেকৈ আমি কওঁ হাইড্ৰোজেন আয়ন তো ইয়াৰ ভিতৰত তোমাৰ হাইড্ৰোজেন আয়নটো মেইনটেইন হৈ থাকে হাইড্ৰোজেন আয়নটো বাহিৰলৈ ওলাও যাব নোৱাৰে ওকে তো আউটাৰ মেমব্ৰেনখনে হেতু প্ৰটেক্ট কৰি ৰাখে যাতে এটা কনসেন্ট্ৰেশন গ্ৰেডিয়েন্ট মেইনটেইন হৈ থাকে এটো বস্তু এইবিলাক বস্তু আমি ডিটেইলছত শিকিমে ওকে যেতিয়া আমি ৰেসপিৰেশন পঢ়িম Krebs cycle পঢ়িম বাট যেহেতু বস্তুবিলাক লিংকড সেইকাৰণে মই দুটামান বস্তু আইডিয়া খালি দিবলে তোমালোকক কৈ আছো সো ষ্ট্ৰাকচাৰৰ বিষয়ে এটোৱে হল তোমালোকৰ ষ্ট্ৰাকচাৰ ইয়াত ইম্পৰ্টেন্ট কি তোমালোকে জানিবলগীয়া যে ইনাৰ মেমব্ৰেনখন যোনখন দেখিছা হয়নে ইনাৰ মেমব্ৰেনখন যোনখন তোমালোকে দেখি আছা এখন ইনাৰ মেমব্ৰেনখন ইনাৰ মেমব্ৰেন সৰি ইন্টাৰ মেমব্ৰেনহে লগাই দিলো ইনাৰ মেমব্ৰেনখন যোনখন দেখিছা এখন নহয় দেই এখন মুছি দি কৰবা নহলে তোমালোকৰ কনফিউজ হ'ব ওকে নাও ইনাৰ মেমব্ৰেনখন যোনখন ইনাৰ মেমব্ৰেনৰ যোনখিনি এখিনি ফোল্ডিংছ খিনি দেখিছা এই ফোল্ডিংছ খিনি আমি স্পেসিফিক নাম এটা দিও এটো কওঁ ক্ৰিষ্টি বুলি ক্ৰিষ্টি ওকে ক্ৰিষ্টি আৰু এই ফোল্ডিংছ খিনি কি কৰে সারফেস এৰিয়াটো বঢ়াই দিয়ে সারফেস এৰিয়াটো কি কৰে ইনক্ৰিজ কৰি দিয়ে যাতে বহুতো ইম্পৰ্টেন্ট যোনবিলাক এনজাইমছ আছে যোনবিলাক প্ৰটিনছ আছে যোনবিলাক নেকি আমাৰ ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেমত হেল্প কৰিব এতিয়া স্যাৰ ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম কো পাইলে এতিয়া নাজানা এতিয়া জানিব নালাগে পিছত শিকিবা তোমালোকে এইবিলাক ভেৰিয়াস কমপ্লেক্স আছে প্ৰটিন কমপ্লেক্স আছে এই কমপ্লেক্স বিলাকৰ এনেকে লাগি থাকে আৰু এই কমপ্লেক্স বিলাকে যি হাইড্ৰোজেন আয়ন বিলাক পাছ হৈ পেলাই তোমালোকৰ এটিপি বনায় ফাইনালি আৰু এইবিলাক বস্তু তোমালোকে শিকিবা 6 সেমিষ্টাৰত হয়নে এতিয়া যদি কাবাৰ মন আছে যদি অলপ শিকিবলৈ মন আছে আৰু এডভান্সলি তোমালোকে তাৰ ভিডিও বিলাক ফলো কৰিব পাৰা মাইটোকন্ড্ৰিয়াৰ Krebs cycle পঢ়িব পাৰা তাত ধুনীয়াকৈ আৰু ডিটেইলছত পঢ়াই থৈছো ওকে নাও এতিয়া এইখিনি মই কলো ফোল্ডিং ক্ৰিষ্টি সারফেস এৰিয়া ইনক্ৰিজ কৰে আৰু এইবিলাকৰ কাৰণে আমাৰ এটিপি প্ৰডাকশনত হেল্প হয় ম্যাক্সিমাম সারফেস এৰিয়া ইনক্ৰিজ কৰি দিয়ে আৰু এইখিনি হল তোমালোকৰ মাইটোকন্ড্ৰিয়াৰ
অৰ্গেনাইজেশ্যন অ'কে নাও আমি যদি ফাংচনৰ কথা পাতোঁ ফাংচনৰ কথা এইখিনি মই মুচি দিওঁ কিবা ক'বলৈ পাহৰিছোঁ নেকি মই কিবা এটা পাহৰিছোঁ যেন লাগিছে অ'কে এতিয়া আমি ফাংচনৰ কথালৈ আহোঁ ফাংচনৰ যদি কথা পাতোঁ আমি ফাংচনত আমি মাইটকণ্ড্ৰিয়াৰ ফাংচনৰ প্ৰথম কথাটোৱে হ'ল এটিপি সিনথেসিছত হেল্প কৰিব এটিপি সিনথেসিছ কৰোঁতে হেল্প কৰিব হয়নে সেকেন্ড পইণ্টটো হ'ল ইট ৰেগুলেটছ মেটাবলিক এক্টিভিটি মানে কি ছাৰ যিমানবিলাক কেমিকেল ৰিয়েকশ্যনছ হৈ থাকে সেইবিলাকৰ কাৰণে এনাৰ্জি লাগিব এটিপি প্ৰডাকশ্যন কৰিব লাগিব তাত ৰেগুলেট কৰাত হেল্প কৰে মেটাবলিক এক্টিভিটিত হেল্প কৰিব প্লাছ ই এটা ইম্পৰ্টেণ্ট কাম কৰে কেলছিয়াম ষ্ট'ৰেজত হেল্প কৰে Ca2 পজিটিভ ষ্ট'ৰেজ কেলছিয়াম ষ্ট'ৰেজত হেল্প কৰে ই কেলছিয়াম ষ্ট'ৰেজ ইম্পৰ্টেণ্ট এটা কথা হয়নে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে সেইটো হ'ল ইনভলভ ইন প্ৰগ্ৰামড চেল ডেথ বা এপপ্ট'চিছ বুলি কওঁ এপপ্ট'চিছ চেলবিলাক ডেথ কৰাওঁতেও ই হেল্প কৰে ফাংচন মাইটকণ্ড্ৰিয়াৰ এটা ইম্পৰ্টেণ্ট ফাংচন অ'কে চ' মেক্সিমাম বস্তু আমি পঢ়িলোৱে অলৰেডি তোমালোকে নোটছত লিখিবলৈ ভিডিঅ'টো পজ মাৰিবা আৰু ইয়াৰ পৰা লিখিব পাৰিবা যদি ডায়েগ্ৰাম আঁকিবলৈ মন আছে ইয়াৰ পৰাও আঁকিব পাৰিবা বা মই যি শিকাইছোঁ সেইটো মজাকৈ আঁকি দিবা ইজি হয় মই আঁকাখিনি ফাংচন দেখিলাই এইকেইটা ইম্পৰ্টেণ্ট ফাংচন নেক্সট ফাইনেলি পেৰক্সিজম ছাৰ 5 মিনিট হৈ গ'ল নহয় অথনিয়ে হ'ল আপুনি পঢ়াই আছে অলপ টাইম দি দিয়া ভাই নহ'লে ইমান ডিটেইলছত বস্তুবিলাক পঢ়াবলৈ 5 মিনিট অলপ টাইম লোৱা আৰু give me a relaxation অলপ টাইম দি দিয়া কি আছে পেৰক্সিজম ফাইনেল অৰ্গেনলটো হ'ল পেৰক্সিজম ষ্ট্ৰাকচাৰ অৰ্গেনাইজেশ্যন শিকিব লাগে আৰু ফাংচন এইটো মই 4 মিনিটমান ল'ম অ'কে পেৰক্সিজমৰ কথা হ'ল পেৰক্সিজমটো কি ছিংগল মেমব্ৰেইন থাকিব ইয়াত ডাবল মেমব্ৰেইন নহয় ইয়াত ছিংগল মেমব্ৰেইন থাকিব এইটো এটা ছিংগল মেমব্ৰেইন ফাইন বাট ছিংগল মেমব্ৰেইন কৈছোঁ যদিও এইটো কি আমি জানোৱেই এতিয়া অলৰেডি যে ইট ইজ মেড আপ অফ এ লিপিড বাইলেয়াৰ হয়নে ইয়াত দুটা লেয়াৰ আমি লিপিডৰ দেখিব পামেই বাট ইট ইজ এ ছিংগল মেমব্ৰেইন অ'কে নাও ইয়াত কি হয় ইয়াত মেইনলি বহুতো ইম্পৰ্টেণ্ট এনজাইমছ কিছুমান থাকে ইয়াৰ ভিতৰত এনজাইমছবিলাক কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল কেটালেজ ফৰ এক্সাম্পল পেৰক্সিডেজ এই ইম্পৰ্টেণ্ট এনজাইমছবিলাকে কি কৰে আমাৰ যোনবিলাক H2O2 থাকে যোনটো চেলৰ ভিতৰত H2O2 বনি থাকে H2O2 বিলাক কি কৰে নিউট্ৰেলাইজ কৰে তো কি কৰে H2O2 বিলাক ইয়াত ভিতৰত সোমাই যাব স্কেভেঞ্জ কৰিব H2O2 বিলাক সোমাই স্কেভেঞ্জ মানে ধৰিব ওকে H2O2 বিলাক য'ত বনি আছে চেলৰ ভিতৰত ধৰি সোমাই নিজৰ ভিতৰতে ই চেঞ্জ কৰি দিব ইনটু এইবিলাক এনজাইম ইউজ কৰি পেলাই কি হ'লে চেঞ্জ কৰি দিব ইনটু ৱাটাৰ এণ্ড অক্সিজেন যোনটো নেকি নন টক্সিক টু দ্য চেল সো এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট প্লাছ ই কি কৰে ফেটি এচিডবিলাকো ডিগ্ৰেড কৰিব পাৰে সো ই কি কৰিব পাৰে ফেটি এচিড ডিগ্ৰেডেশ্যনতো কাম কৰিব পাৰে ফেটি এচিড ডিগ্ৰেডেশ্যন কৰিব পাৰে হয়নে আৰু অভাৰঅল যিমানবিলাক ডিটক্সিফিকেশ্যনতো হেল্প কৰে অ'কে সো দিছ ইজ দ্য ষ্ট্ৰাকচাৰ প্লাছ ফাংচন ডান এইখিনি তোমালোকক লিখিবলৈ এইখিনি তোমালোকক দি দিছোঁ ভিডিঅ'টো পজ মাৰিবা লিখিব পাৰিবা বাট যদি তোমালোকক লম্বা আৰু ইয়াতকৈও বেছি লিখিবলৈ লাগে কাৰণ তোমালোকৰ ডিগ্ৰী ইউনিভাৰ্চিটিৰ কাৰণে লিখিবলৈ অলপ বেছিকৈ লিখিব লাগে বেছি মাৰ্ক থাকে তেতিয়া তোমালোকে মোৰ নোটছবিলাক ফ'ল' কৰিব পাৰা অসমীয়াবায়.com ডেছক্ৰিপশ্যন লিংক থাকিব তাৰপৰা গৈ নোটছ লৈ পেলাই তাৰপৰা তোমালোকে ফ'ল' কৰিব পাৰা অ'কে চ' দিছ ইজ এন ইম্পৰ্টেণ্ট টেবল য'ত কম্পাইল কৰি পেলাই দিয়া আছে তোমালোকক সহজতে মনত ৰাখিবলৈ অ'কে তো ইয়াৰ পৰা পঢ়িব পাৰিবা সেমি অট'নমাছ নেচাৰ অফ অনলি মাইটকণ্ড্ৰিয়া এণ্ড ক্ল'ৰপ্লাষ্ট পেৰক্সিজমৰ সেমি অট'নমাছ নাই কাৰণ পেৰক্সিজমৰ ভিতৰত নিজস্ব DNA নিজস্ব ৰাইব'জম নাথাকে কিয় এহেঁতক সেমি অট'নমাছ নেচাৰ থাকা বুলি কোৱা হৈছে এই দুটা পইণ্ট ইম্পৰ্টেণ্ট লিখি ল'ব পাৰিবা নেক্সট এণ্ডোমেমব্ৰেইন চিষ্টেম উই উইল ডিছকাছ ইন দ্য নেক্সট ভিডিঅ' আই হোপ আজি ক্লাছটো ভাল লাগিলে বুজি পালা বহুতো ইনফৰ্মেশ্যন আছিলে যদি ক্লাছটো ভাল লাগিলে তোমালোকে লাইক কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগৰ সমনীয়াবিলাকৰ লগত শ্বেয়াৰ কৰিব লাগিব যদি তোমালোকৰ অলপ হ'লেও ভাল লাগিলে প্লিজ মোক লাইক এটা কৰিবা আৰু কমেণ্ট এটা কৰিবা দেই তেতিয়া মই মানে বস্তুবিলাক ভাল লাগে মোৰ কমেণ্টবিলাক পঢ়ি ভাল লাগে মই কমেণ্টবিলাক চাই থাকোঁ যে কোনোবাই দিছে নেকি ভাল কমেণ্ট মোৰ ভাল লাগে মনটো প্লিজ কমেণ্ট ডাউন বিল' যদি তোমালোকে কিবা নতুন শিকিব পাৰিছা মিট ইন দ্য নেক্সট ক্লাছ বাই